ओ सालो हेरी हाउ कहाँ गया ओए लास्ट काली किनो क्वेश्चन ले बा मन कर देउ ओ ए कोनी काली क्लास किनो साइन ना 3 নম্বৰ দুই নম্বৰটো কৰিলি অ 3 নম্বৰ একটোহে কৰিছ হয় নে ওকে 2 নম্বৰটো কৰোঁ এটা চা 3 এর 2 3 এর 2 টো করবাস 73.3 2 নম্বৰ কোৱেশ্চনটো এটা মনত পেলা কথা এটা যে সম্পূৰক কোণ মানে কি আছিল সম্পূৰক কোণ মানে কি আছিল পূৰক কোণৰ সম্পূৰক কোণ পূৰক মানে এক্স্যাক্টলি সম্পূরক হ্যাঁ 360 না থাকে নহয় 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 পূৰক আৰু সম্পূৰক দুটা দুটা কোণৰ সম্বন্ধ 360 ক সম্পূৰ্ণ কোণ বুলি কয় পূৰক কোণ আৰু সম্পূৰক কোণ দুটা কোণৰ সম্বন্ধ দুটা কোণ আহিব লাগিব এটা কোণ নহয় ওকে পূৰক কোণ কাক কৈছা 90 ডিগ্ৰী yes okay ro ইজেলৈ গলা oh তো জানো করতেলি মিলি কি দিল লিখি লবি এবারে আজি লিখি লবি এটা জায়গাটা এসে যা শুনিবি দেই দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি তো দুটা কোণৰ কথা কৈছে আৰু যেহেতু আমাৰ এই চেপ্টাৰটো চলক দুটা লাগি ধৰা হ'ল এটা দুইটা কোণ আমাৰ ধৰা হ'ল দুটা সম্পূৰক কোণ x আৰু y শুনি কি কৈছে দুটা সম্পূৰক কোণ কি হৈছে x আৰু y যদি সম্পূৰক বুলি কৈ দিলো মই এটো ক'ব পাৰিবি নে মোক যে x + y কিমান হ'ব 180 অমুচ্ছে ইখন ফাই আনিও নেকি পিছনে বাদি অ শুনিবি দেই দুটা সংখ্যাৰ সম্পূৰক কোণ মানে দুটা কোণৰ যোগফল 180 ডিগ্ৰী মানে মানিছে এনেকুৱা এই দুটাক ইটো সিটোৰ সম্পূৰক বুলি কয় 120 সম্পূৰক 60 60 সম্পূৰক 120 100 লগত কি যোগ কৰিলে 180 পাম 100 লগত 80 যোগ কৰিলে তো 100 টো 80 সম্পূৰক 80 টো 100 সম্পূৰক যেনেকৈ 60 আৰু 90 যোগ কৰিলে সৰি কি ক'লো 60 আৰু 30 যোগ কৰিলে 60 আৰু 30 যোগ কৰিলে 90 পাওঁ তো 60 টো 30 ৰ পূৰক 30 টো 60 পূৰক পূৰক কোণ মানে দুটা কোণৰ সম্পৰ্ক ঠিক আছে পূৰকৰ সম্পৰ্ক মানে দুটা কোণৰ সম্পৰ্ক কৈছে যে দুটা সম্পৰ্ক কোণ বুলি কৈছে দুটা সম্পৰ্ক কোণ মানে x আৰু y মিলাই পেলাই 180 ডিগ্ৰী এটো সমীকৰণ নম্বৰ 1 2 নম্বৰ কৈছে আমাৰ ডাঙৰ কোণটো সৰু কোণতকৈ 18 ডিগ্ৰী বেছি মই x কোণটো ডাঙৰ বুলি ধৰো দেই x কোণটো ডাঙৰ বুলি ধৰো ডাঙৰটো সৰুতকৈ 18 ডিগ্ৰী বেছি ডাঙৰটো সৰুটোতকৈ কিমান ডিগ্ৰী বেছি মানে কি ক'লো সৰু কোণটোৰ লগত যদি মই 18টা যোগ কৰি দিওঁ ডাঙৰ কোণটো পাই যেনেকৈ মই এতিয়া ধৰ 7ৰ লগত যদি 3 যোগ কৰি 10 পাই যাওঁ
ডাঙৰটো এইটো সৰুটো এইটো সৰুটোৰ লগত 18 যোগ কৰিলোঁ ডাঙৰটো পাই গ'লোঁ ঠিক আছে হা 0টো মানে নহয় দুইটা সম্পৰ্কটো বেলেগ বেলেগ নহয় এই সম্পৰ্কটো ক'ব পালোঁ এই সম্পৰ্কটো পালোঁ যে আমি x আৰু y কি সেইকাৰণে x + y = আকৌ দিয়া আছে যে ডাঙৰ কোণটো পাবলৈ সৰু কোণটোৰ লগত কি যোগ কৰিব লাগে 18 যোগ কৰিব লাগে 2 নম্বৰ এতিয়া চাই এইটো উঠাই পেলাই প্ৰতিস্থাপন কৰি দিলে হ'ল x = y + 18 অপোনাৰ নেক্সটটোহে অপোনাৰ নেক্সট এক্সাৰচাইজটোহে এই গোটেই এক্সাৰচাইজটো প্ৰতিস্থাপন ইয়াৰ গোটেই আখৰা যিমান আছে গোটেইখিনি মিলাই পেলাই প্ৰতিস্থাপন কৰি আছোঁ আমি অপোনেণ্ট 3.4 নাই যোৱা সেইকাৰণে কৈছোঁ ফটাফট কৰ হে ৰ প্ৰতিস্থাপন কৰি চা এই 2 পাহে পাইছোঁ এই 1ত প্ৰতিস্থাপন কৰিব লাগিব 1 x জেগাত মই লিখিম y + শুনো হেৰি 2 পা উলিয়াই পেলাই ক'ত বহাইছোঁ 1 10 5 গ'ল থাকিল 2 17 1 গ'ল থাকিল 16 y = 162/2 81 degree দুইটো দিয়া আছে আমাৰ কি x = y + 18 ডিগ্ৰী y মানে পালোঁ 81 ডিগ্ৰী + 18 ডিগ্ৰী which gives us 8 × 9 8 × 9 99 ডিগ্ৰী তো x = 99 ডিগ্ৰী এটাকে নেক্সট কুৱেশ্যন চা কৈছে যে ক্ৰিকেট দলৰ প্ৰশিক্ষক এজনে 7খন বেট কিনিলে আৰু 6টা বল কিনে কিমান টকাত 3800 টকা 3800 ৰুপিজত আকৌ এবাৰ গ'ল তেওঁ কি কৰিলে নেক্সট বাৰ কিনিলে 3খন বেট আৰু 5টা বল সেইবাৰ কিনিলে 1750 ৰুপিজত তোমাক সুধিছে প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা এইবোৰ কুৱেশ্যন ন লাষ্টৰ লাইনটো যি লিখা থাকে একদম লাষ্টৰ লাইনটো যি লিখা থাকে তাত x আৰু y কাক ধৰিবলৈ সোমাই থাকে ঠিক আছে প্ৰতিখন বেটৰ প্ৰতিটো বলৰ দাম উলিয়াবলৈ কৈছে মানে আমি ধৰি ল'ম কি জানো আমি ধৰি ল'ম যে ধৰা হ'ল এইটো বৰ প্ৰত্যেকটো কুৱেশ্যন নাই ধৰা হ'ল প্ৰতিখন থাকে চাই ল প্ৰতিখন বেটৰ দাম হ'ব 1 টকা প্ৰতিটো বলৰ দাম হ'ব ₹y এটা শুনিবি দেই প্ৰথম কথা কি দিছে প্ৰথম ক্ষেত্ৰ কি দিছে আমাক কৈছে যে 7খন বেট আৰু 6টা বলৰ দাম 3800 টকা হা মানে বুজি নাপালো ঘৰে কান্দ আরে কোমার থাক চাই ল 7খন বেট আৰু 6টা বলৰ দাম কিমান 3800
এতিয়া শুনিবি এখন বেটৰ দাম দুখন বেটৰ দাম 2x তিনিখন বেটৰ দাম 3x মানে মাল্টিপ্লাই কৰি গৈ আছোঁ এখন বেট যদি 100 দুখন বেট 200 তিনিখন বেট 300 কাৰণে হয়নে পূৰণ কৰি যাব লাগিব কেইখন বেট 7খন তো 7খন বেটৰ দাম কিমান হ'ব 7 * x 7x প্লাছ 6টা বলৰ দাম এটা বলৰ দাম y হ'লে 6টা বলৰ দাম 6y = 0 0 এইটো ইকুৱেশ্যন নম্বৰ আৰু বক্স মাৰি দিবি হা হয় এনেকৈ হৈ যাব এটা চা কোনটো বা কৰিম পাছত চেক কৰিম আমি কোনটো বা কৰিম পাছত চেক কৰিম এটা থাক আকৌ কি দিয়া আছে আকৌ দিয়া আছে তিনিখন বেট 5টা বল তিনিখন বেট আৰু 5টা বলৰ দাম $1750 হয়নে হয় মানে চা তিনিখন বেট মানে হৈছে 3x আৰু 5টা বল মানে হৈছে 5y = 1750 এইটো আমাৰ হ'ব ইকুৱেশ্যন নম্বৰ 2 এতিয়া আমাৰ নিজৰ মৰ্জি কৰিম যে আমি কোনটোৰ পৰা মানে প্ৰথমতে প্ৰকাশ ৰাখি এটা উলিয়াই ল'ম কামতে আকৌ ইয়াৰ পৰা উলিয়াই ল'ম এনেকৈ দি দিলোঁ মই দিয়াৰ পিছত লিখিলোঁ যে 3x = 1750 - 5y 3 তললৈ গুচি যাব x = 1750 - 5y গোটেইটোকে ডিভাইড কৰিম 3 ৰে এইটো কাৰণে বক্সটা মাৰি দিম আৰু মই এইটো কম সমীকৰণ নম্বৰ 3 এতিয়া মই লিখিম x = 1750 - 3 কটাকটি নাযায় নহয় 1750 নাযায় কাকো নাযায় 50 তলত 3 এটা আহিব কিহত বহাব পেলাম 2 পৰা 1ত বহাম সমীকৰণ 1ত বহুৱাই নিলিখিবি দেই যিহেতু প্ৰতিস্থাপনে কৰিছোঁ প্ৰতিস্থাপন শব্দটো আনিলে ভাল হ'ব প্ৰতিস্থাপন কৰি আমাৰ কি ওলাবগৈ যে 1 নম্বৰ সমীকৰণ আছিলে 7x + 6y = 3800 ইয়াৰ পৰা আমি পাম 7 * 1750 - 5y / 3 plus 6y = 3800 এতিয়া অবজাৰ্ভ কৰিবি হা পূৰণ কৰাৰ বাহিৰে আমাৰ ওচৰত বেলেগ উপায় নাই কটাকটি কৰিব নাযাব নহয় কাৰো কাটিবি তই অবভিয়াছলি নাযায় কাৰণ মাজত কি চিন আছে প্লাছত কেনে কাটিব হা ইনটো কাটিব পাৰিবি অবভিয়াছলি হাতে বিতৰণ কৰি দিয়াৰ বাহিৰে আমাৰ বেলেগ উপায় নাই বিতৰণ বিধি কৰিবই লাগিব 7 × 0 * 0 5 × 7 = 3505 = 3 3505 = 3 7 × 7 = 49 49 3 আমাৰ ওলাব 52 5 গৈ থাকিলে 1 7 × 7 7 পাছে 12 তলত থাকিব 3 আৰু 7 5 × 35 35y plus 6y = 3800 কৰি আছোঁ ৰ শুনি ল 6y তলত একো নাই মানে 1টা আছেনে এই 3 আৰু 1ৰ লসাগু হ'ব আমাৰ 3 3 লসাগু লৈ ল'লোঁ ইয়াত আছে 12250 12250 minus 35y 35y এইটো প্লাছত আছে প্লাছ 6ত লৈ একটা আছে 1 3 × 3 তো 6 3 × 18y এইপিনে আছে আমাৰ 3800 12250 minus 35 plus 18 মিলি পেলাই মোৰ বুধ হয় minus 17y থাকিব হয়নে 15 পাত গ'ল থাকিল 7 2 1 গ'ল থাকিল 1 ঠিকে আছে ডাঙৰ লগত মাইনাছ থাকে মাইনাছ হৈ গ'ল আৰু এইপিনে 3800 তিনিটো পূৰণ হৈ গুচি গ'ল আমি পামগে 12250 minus 17y 0 0 8 3 × 24 = 2 3 9 × 9 2 11 তো আমি লাষ্টত কি পালোগে minus 17y = 11400 এটো ইফালে গুচি আহিব minus 12250 চাবি দেই minus 17y শুনিবি দেই কথা এটা এইটো সৰু নাম্বাৰ ডাঙৰ নাম্বাৰ
ইয়াত মাইনাছ ইয়াত প্লাছ অবভিয়াছলি মাইনাছে কৰিব লাগিব তো 12250 আৰু 11400 0 পৰা 0 0 5 পৰা 0 থাকিল 5 12 পৰা 6 থাকিল 8 12 থাকিলে 850 আনসাৰ এই খালি ডাঙৰ ডগত মাইনাছ আছে কাৰণে -850 মাইনাছ মাইনাছ কেনসেল গুচি গ'ল 17y is equal to 850 থাকি গ'ল ইয়াৰ পৰা আমি পাম y is equal to 850 divided by 17 এই কনতে জানিব লাগিব যে আমি 17 এ 85 5 বাৰ যায় 17 85 5 বাৰ যায় তাহলে আনসাৰ 50 ওলাই গ'ল y is equal to 50 পাই গ'ল আমি এটা বক্স এটা কৰি দিম মই এইটো মই কোড বহাই দিম y is equal to 50 সমীকৰণ কে নম্বৰ 3 নম্বৰ বহাই পেলাই শ্ৰীত বহু কোৱা দীঘল পাইছ নেকি হা ও জোৰে বহ ওলাই যাব এইটো দীঘল পালে পিছফালে আৰু ফাটি যাব আৰু কোৱেশ্চন আছে এইটো দীঘল নাপাবি সেইকাৰণে অফিস এলসিএম যেতিয়া চা দুটা যোগ কৰি থোৱা থাকে এটা ভগ্নাংশৰ ওপৰত থাকে এটা ভগ্নাংশ যদি মাল্টিপ্লাই হৈ যায় তেতিয়া কি কৰিব 3 6 কেনসেল কৰিলো তো কোৱা দিছে মাইনাসৰ টকাৰে এলসিএম যোগ বিগত লখা গলে পূৰণ হওঁনে নলয় ঠিক আছে এতিয়া চাবি দেই ইয়াত কি পাম 1750 আৰু 550 গুণ কিমান আহিব 25 3 থাকিলে এতিয়া চাবি ঘটনাটো কি হ'ব 0 পৰা 0 গল থাকিল 0 5 5 গল থাকিল 0 17 পৰা 2 গল থাকিল 1500 3 1500 যায় কেবা যায় 500 আনসাৰ 500 x = 500 এনেকৈ ব্লক কৰি দিবি ঠিক আছে এতিয়া আৰু কথা এটা আনসাৰ হোৱা নাই কিন্তু লাষ্টত কি লিখি থৈ আহিবি দেই প্ৰতি বেটৰ দাম is equal to 500 টকা আৰু প্ৰতি বলৰ দাম is equal to 50 টকা লিখিলো লিখ পক্কে লিখ সোনকালে ক দেখাচোন আনিলেও পৰা কোনো কথা নাই কি নোৱাৰিলি কি ঠিকে আছে চোন ছোৱালী টান পালো বুলি ক ইভিনে ছোৱালী 7 একদম ঠিকে কৰি আছিলি 7 এইটো কান পালো মই 12250 পাম 35y পাম আৰু গোটেই হোপা যদি মই 3টো লগাই দিওঁ ইয়াতো 18y পাই যাম আৰু এইটো পাই যাম মই কিমান পাইছিলো কে 1140 0 হয়নে কোন লগ পূৰ্ণ হৈ যাব কি হৈ যাব ন 8 আৰু এইটো মিলি পেলাই আহিব তোৰ 850 এইটো হৈ যাব -70y আৰু ইপিনে 0 তো আছে পিতে গুচি গ'ল গণনাটো অকণমান দীঘলীয়া হ'ব পাৰে হেৰি নকৰিবি দিগদাৰি নাই ঠিক আছে বাকীখিনি ওলাই যাব বাকী একে চব হা অ
হা সেইটো বহুৱাই দিছিলে অ নহয় ছেকেণ্ডতে প্ৰথমটো লিখিব দিছোঁ মই লিখিলোঁ কিন্তু নিলিখিলোঁ লিখিলেও লিখিবি নিলিখিলোঁ নাই মানে বহুৱাই ইয়াতো পৰিছে মই লিখৰ কথা নাই মই জাষ্ট কৈছোঁ আৰু লিখিবলৈ সেইটো কোনো ধৰা বন্ধা নিয়ম নাই লিখিবই লাগিব বুলি মোৰ প্যাৰ हो गया চল লিখি ললি চাওঁতে চাওঁতে ছমহীয়া পাবহি দেই কেতিয়া হ'ব ছেপ্টেম্বৰ ছেপ্টেম্বৰ মাজ হ'ব বুলি ধৰ লাষ্টত চোন পূজা এই পূজা আগত প্ৰথমে যাব লাগিব ন পূজাৰ মাজত চাগে পৰীক্ষা নিদিয়ে পৰীক্ষা আগত ট্ৰেইনত তহঁতি মানে ৰেডি হৈ থাক আজি যুদ্ধ হ'লে আজি কৰিম বুলি মানে কটাৰীখন ধাৰ কৰি থৈ দে আজি কাইলৈ কোনোবা দিনা পিকনিক গুচি যাবলগীয়া হ'ব পাৰে পাচলি কাটিব লাগিব কি গাই আছো মই হা কোলে খোলা নাই হেৰিয়ে খোলা নাই পইচা খোলা নাই মানে এনেকৈ কাইলৈ যদি মামা আহি পেলাই কৈ দিয়ে কালিয়ে মেট্ৰিক পৰীক্ষা দিব লাগিব বুলি তেতিয়াহ'লে মই নিদিওঁৱে কাইলৈ মই একো খোৱাই নাই পাবজিবোৰ লাইহে পাবা মামা আহে ন এবাৰ হেৰি কৰিবলৈ মামাই তহঁতক 300 টকা দিয়া কথা আছিল টিউশ্যন ফিজ দিছে নে টিউচন ফিজ 300 টকা দিয়া চৰকাৰী স্কুল আছিলে হৈছে সেই মই তাতে ল'ব গৈছিলোঁ 300 টকা মাতি দিয়ে মোৰ ৰেষ্টুৰেণ্টৰ পইচাটোকে ওলালে মোৰ ৰেষ্টুৰেণ্টৰ পইচা ওলালে গম পোৱা নাই তুমি? ওলা জাৰ্চি পইচা এটা লাগে পাপাক লগত 300 টকা উঠাই থৈ যাবলৈ মই ধেৎ তেৰিকা। মামা এতিয়া ভালে ল'লো ইমান দিয়ে মানে মামাই দিব। ঐ গামোচা কেনে গ'ল মই একো ক'ব নোৱাৰিম। এইখন নহয় তই লিখ ছোৱালী পানী মুচিছিলি যে ক'ত থলি হা? পানী মুচিছিলি যে ক'ত থলি সেই নহয় এইখন নাই মুচা তই অ' পানী মুচা এখন। মই থলো ক'ৰবাত তাতে থৈছিলোঁ মই। মই থলো ক'ৰবাত পালোঁ চৰি তই কি এক্সপোজিং মেথড না ৰুপিজ এক্স ৰুপিজ চিম্বলটো পাহৰিলি চাৰে ছেকেণ্ড নহয় নি? কোনটো ধৰ মোৰ তাকে ইচ্ছা নিদিলেও হয়চোন। এই দিলে ভাল বা লিখিবলৈ কামো পাইছ যদি RS লিখি দে তুমি ডলাৰ দি দিয়া মই তো 20 টকা টকা লৈ লিখো দাম লিখি অঁ মনিয়ে দেখিলো নি? টাকা কৰ কচোন টাকা কৰ হয় হেৰি এচি বিলানৰ এই আগতে কাকা টাকা ও আচ্ছা এইপিনে লিখিলি না? এচি বিলানৰ ফুটবল কি কম ব্ৰাজিলিয়ান বেলেগ টপিক নহয় বেলেগ টপিক না স্যার প্রফেশনাল ফুটবলার
উৰি যাবা মই এনেও ভালে পাওঁ তাত এসপ্তাহ হেৰি সপ্তাহো নহয় ইমান বহুত দিনৰ মূৰত অকল 5 মিনিটমান দিয়ে হ'লেও কথা লিখি ল পক্কা লিখি ল খনক ঘৰ কলেজ নে ইউনিভাৰ্চিটি নে কোচিং নে কি কোচিং টাইপে কোচিঙতো পেৰেণ্টছৰ লগত কথা পাতিব নিয়ম বুজি পাওঁ কেলে দিব আকৌ বহুত দেৰিকে মানে নাই অ' জে ডবল অঁ ডিষ্ট্ৰেকশ্যনৰ পৰা আঁতৰাই ৰাখে মানে বহুত বেছি ফোন ল'ব নিদিয়ে তোক ল'ব নিদিয়ে লগ কৰি নেকি ছাৰ চব মই লগ কৰি নেকি মোবাইল এপটো লৈ লৈ চাই অঁ মে বি কি আৰু মোবাইল নিদিয়ে আছে কিপেড মোবাইল দিয়ে এলাও ভালেই বেয়া নহয় কিন্তু कुछ पानी মই মেট্ৰিকত এই গান মাতে নহয় সাংবাদিক মাতে নহয় মোক যদি সুধে তুমি 12 আগে মানে সুধিব না 12 বছৰ মানে মই কি ক'ম বাৰু এই তেনেকৈ মই বনোৱা নাই কৈ এতিয়ালৈকে নহয় সেই আনচাৰটোকে ভালকৈ বনাই থবি যদি কাৰোবাক ক'ব ল'লে কাৰণ এইম ইন লাইফ কাৰো ভালকৈ নাথাকে চবে সলনি হৈ থাকে মেচিয়ৰ আনচাৰ দিলেই হ'ল যে কাৰো এইম ইন লাইফ বুলি সকলোৱে বেলেগ বেলেগ ভাবে কিন্তু সময়ে বেলেগ বেলেগ দেখাই দিয়ে জীৱন লৈ গৈ থাকে মাতে মানে মই ক'ম পিছত ক'ম টাইম নাই দেই তই এক্সাম ভালকৈ ঠাণ্ডা কৰ এনেও সুধিব কিবা এটা কৰিম আৰু হাই ছেকেণ্ডেৰী ইয়াৰ পিছত কি কৰিব মানে পঢ়িম আৰু বাছ পৰীক্ষা কৰিছ 12 কৈছে মোক যোৰহাট থাকিব মন নাই যি হওক মই বাহিৰলৈ যাম থাইলেণ্ডত চাই জব নাই নেকি আপা ডাইৰেক্ট জাপানৰ এটা কৰি আছে ব্যৱস্থা জাপানৰ বোলে লেংগুৱেজটো যদি ভালকৈ শিকিলে নহয় জাপানৰ হেৰি কৰিছে নহয় আমাৰ অসম আৰু জাপানৰ টাইপ এটা কৰিছে তেতিয়া তো এই স্কুলবিলাকত কলেজবিলাকত জাপানীজ ভাষা শিকাব মানে ইয়াৰ পৰা এতিয়া যদি জাপানীজ আৰু যদি লেংগুৱেজটো আমি ভালকৈ শিকোঁ তাৰপৰা পইচা দিব পইচা দিবৰ লগতে তোক তালৈ পঢ়িবলৈ আৰু কাম কৰিবলৈ পঠিয়াব তাত মানে হেৰি আছে কম হেৰি বেছি আৰু ইণ্ডিয়াৰ পৰা কেলৈ মানুহ আনিব খোজে ইণ্ডিয়া মানুহ বহুত কামিলা মানে কাম খাটি দিব পাৰে এবছৰ আহিব এবছৰত হৈ যাব এবছৰ ভিতৰত হৈ যাব ভালে কৰিলোঁ নহয় কলেজতো হ'ব না চবতে হ'ব সেইবোৰ ক'ব টান নহয় ন সেইবোৰ ডাইৰেক্ট এপ্লাই কৰিলেও এনেও পাবি তই বাহিৰৰ পৰা যিটো দেখ সেইটো সঁচা নহয় ন নকৰে ঐ খুলিলে হৈ গ'ল নেক্সট কুৱেশ্যন লগত লিখি যাবি দেই নেক্সট কুৱেশ্যনটো পঢ় কি আছে এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগতে অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে মানে চা কোনোবা এখন টাউন গৈছ বা চহৰ গৈছ তাত টেক্সিত উঠি পেলাই গৈছ ফুৰিবলৈ গৈছ বা কিবা গৈছ তই তাৰ কাৰণে ভাড়া এটা দিব লাগিব সেই ভাড়াটোত দুটা পইচা সোমাই থাকে কি সোমাই থাকে এটাতো টেক্সিত উঠাৰ কাৰণে ফিক্স পইচা এটা দিবই দিব 2 নম্বৰ পইচাটো কি কেই কিলোমিটাৰ গৈছ তাৰ কাৰণে দিব লাগিব মানে টেক্সিখনত উঠি যদি তই 10 মিটাৰো যাব তেতিয়াও পইচা দিব লাগিব ঠিক আছে বা টেক্সিখনত উঠিলে পইচা দিব লাগিব প্ৰথম কথা ফিক্স পইচা এটা বুকিং কৰাৰ কাৰণে দিবই লাগিব 2 নম্বৰ পইচাটো হৈছে কেই কিলোমিটাৰ গৈছ তাৰ ওপৰত নিৰ্ভৰ কৰি দিব লাগিব আৰু আমাৰ সেইটোৱে সুধিছে আমাক সুধিছিলে যে নিৰ্দিষ্ট ভাড়াটো কিমান আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া কিমান মানে আমাৰ ফিক্স পইচাটো নাজানো 1 কিলোমিটাৰ কিমান হ'ব সেইটো দুটা নজনা বস্তু পালোঁ যেতিয়া এক্স আৰু ৱাই ধৰিবলৈ মানে ইজি হৈ গ'ল তো লিখি ল ষ্টাৰ্ট কৰ লিখিব ষ্টাৰ্ট কৰ লগত লিখ ধৰা হ'ল নিৰ্দিষ্ট ভাড়া x টকা আৰু প্ৰতি কিলোমিটাৰ ভাড়া কিলোমিটাৰত ভাড়া দেই y টকা এতিয়া প্ৰথম কথা কি কৈছে শুনিবি যে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা 10 কিলোমিটাৰ দূৰত্বত বা প্ৰশ্নমতে 10 কিলোমিটাৰ দূৰত্বত ভাড়া ইজ ইকুৱেল টু 105 টকা
এতিয়া নহ'লে মোক বিবেচনা কৰি পেলাই ভাবি পেলাই ক'ব লাগিব, তই একেলগে লিখি লওঁ। এই 10 কিলোমিটাৰ ভাড়া দূৰত্ব গৈছে ন, 10 কিলোমিটাৰ যাবলৈ চা বুকিং কৰিবলৈ X টকাটো দিবই লাগিব। 1 কিলোমিটাৰ কুৱেশ্যন চাইছা, 1 কিলোমিটাৰ কেইটকা লয়? 2 কিলোমিটাৰত 2 পূৰণ 9 হৈ যাব। মানে যদি ধৰ 1 কিলোমিটাৰ 5 টকাকৈ লয়, 2 কিলোমিটাৰ 5 পূৰণ 2 10 টকা হৈ যাব, 3 কিলোমিটাৰ 5 পূৰণ 3 15 টকা হৈ যাব। মানে যিমান কিলোমিটাৰ যায় সিমান কিলোমিটাৰ লগত 1 কিলোমিটাৰ পইচাটো মাল্টিপ্লাই হৈ যাব, পূৰণ হৈ যাব। কেই কিলোমিটাৰ গৈছে? 10y হৈ যাব হয়নে? আৰু লগতে X টকাটোতো এনেও দিবই দিব। তো মানে এইটোৱে কি বুজাইছে একচুৱেলি, X টকাটো দিলোঁ, লগতে মই 10y এটাও দিলোঁ, মিলাই পেলাই মই কিমান দিবলগীয়া হ'ল একচুৱেলি 105 টকা। এইটো আমাৰ সমীকৰণ 1। X টকা দিবই দিব লাগিব আৰু 10y কিয় দিবলগীয়া হ'ল? 10 কিলোমিটাৰ গৈছোঁ কাৰণে প্ৰতি কিলোমিটাৰত y টকা হিচাপত 10y দিবলগীয়া হ'ল। আকৌ দিছে চা 15 কিলোমিটাৰৰ কাৰণে 155 টকা দিব লাগে। 15 কিমি দূৰত্বত 15 কিমি দূৰত্বত ভাড়া 155 টকা। তাৰমানে ঐ হেৰি চাহিল, ইয়াৰ মোৰ সমীকৰণটো বনাই পেলাই আকৌ 15 কিলোমিটাৰ এই সমীকৰণটো বনাই পেলাই আকৌ অঁ ছেম টু ছেম। হা এক্সটো কেলৈ আহিলে? কাৰণ দিবই লাগিব ফিক্সটো, আৰু এইটো 15 টকা 15y কেলৈ আহিলে? 15 আগত 15 কিলোমিটাৰ গৈছে কাৰণে 155। এইটো হ'ব 2 নম্বৰ সমীকৰণ। এতিয়া ইয়াৰ নিজৰ মৰ্জি ক'ব পৰা উলিয়াই দিলে হ'ল। মই হা একৰ পৰা উলিয়াওঁ, তো 1টো লিখি লওঁ, এনেকৈ লিখি পেলাই 1টো কি লিখি লওঁ? x + 10y = 105, আৰু এনেকৈ ইয়াত দি দিলোঁ x = 105 বিয়োগ 10y। এইটো হৈ গ'ল আমাৰ 3 নম্বৰ সমীকৰণ। এতিয়া xৰ মানটো উলিয়ালোঁ ন, xৰ মান আমি ক'ত প্ৰতিস্থাপন কৰিম? কাৰণ 1ৰ পৰা উলিয়াইছোঁ, 2ত প্ৰতিস্থাপন কৰিম। x = 105 - 10y সমীকৰণ 2ত প্ৰতিস্থাপন কৰি কি পামগৈ আমি? সমীকৰণ 2টো আছিলে কি? সমীকৰণ 2 আছিলে x + 15y = 155। x মানে আমি পালোঁ 105 বিয়োগ 10y। 105 টকা মান প্ৰতিস্থাপন কৰিছোঁ। 105টো চা এইপিনে আছে অলৰেডি, 10yটো এইফালে গুচি গৈছোঁ। অঁ এক্সৰ লগত কোন লাগ খাই আছে? এক্সৰ লগত কোন আছে? অঁ নাই, 105টো যেনেকৈ আছে তেনেকৈ আছে, 10yটোকে এইফালে গুচি গৈছোঁ। -10 + 15 মিলি পেলাই 5y হৈ গ'ল। এইপিনে 155 - 105 হৈ আছে, মানে 5y = 155 নাপায় 105 বিয়োগ কৰিলে আই থিংক 50 টকা পাম, মানে 50 পাম। আৰু y = 50/5 মানে 10 টকা। y = 10 টকা, পাৰ কিলোমিটাৰ 10 টকা দিব লাগে। এতিয়া ফিক্স চাৰ্জটো উলিয়াব লাগিব। বক্স কৰি দিওঁ মই, y = 10 সমীকৰণ 3 বহুৱাই বা প্ৰতিস্থাপন কৰি বহুৱাই 3টো কি আছিলে আমাৰ? x = 105 বিয়োগ 10y। x = 105 বিয়োগ 10 পূৰণ 10, মানে আমাৰ 105 বিয়োগ 100 উত্তৰ 5 টকা। তো এক্সট্ৰা হৈ আছে, ফিক্সকৈ 5 টকা দিবই লাগিব বুক কৰাৰ কাৰণে। এতেকে নিৰ্দিষ্ট ভাড়া = 5 টকা, আৰু প্ৰতি কিলোমিটাৰ ভাড়া প্ৰতি কিমিত ভাড়া = 10 টকা। হয়ও দেচোন, 10 কিলোমিটাৰ গ'লে 10 × 100 টকা হ'ব, 5 টকা দিবই লাগিব। 105 টকা ঠিকে আছে, 10 কিলোমিটাৰত 105 টকা দিছে।
ক বেয়া পাওঁ এই বৰ বেয়া পাওঁ সঁচাকে বহুত নহয় কি পাইছো আমি গৈ থাকে ইমান ধুনীয়াকৈ বেলেগত কথা নহয় অসমীয়া ভাষাত বুলিছে উলিয়াই যে ইফ দিছ ছং ৱাজ ইন আছামিজ বুলি মই খং উঠি যায় মোৰ এই বেছিকৈ কণ্টেণ্ট লোৱাটোৱে গাই থাকে আৰু ছোৱালী এজনীও আছে তাৰে ধুনীয়া গাই তাই গীটাৰ ইকুৱেলিলে বজায় কোৱাটো ধুনীয়া কিন্তু তাই নিজৰ পৰা কাম নহয় বা কভাৰ কৰক তাই বহুত ধুনীয়া গান গাই তাই মাতটো এখন বেলেগকৈ হেৰি কৰা বেলেগ চেকানি নকৰোঁ আৰু ইমানো হেৰি হোৱাকৈ নাই নিজে গান গান নকৰোঁ মানে কভাৰ কৰোঁ হৈ গ'ল হ'ল ছোৱালী তই ক'ত যোৱা অঁ ইয়াৰ পাছৰ কুৱেশ্যনটো ভগ্নাংশ কুৱেশ্যন আৰু ভগ্নাংশ কুৱেশ্যন একো ফিক্স থাকে ভগ্নাংশটো লবটো এক্স ধৰিব লাগে হৰটো বাই ধৰিব লাগে ঠিক আছে ভগ্নাংশ কুৱেশ্যন ফিক্স একদম লবটো এক্স হা নহয় মানে ফিক্স মাহে বুলি কোৱা নাই ভগ্নাংশ কুৱেশ্যন যদি দিয়ে ন ধৰাৰ চিষ্টেম একেটাই লবটো এক্স হৰটো ৱাই দেখি ল পটাপট কিন্তু আহে দেই ছোৱালী হয় ভগ্নাংশৰ কুৱেশ্যন দিয়াৰ সম্ভাৱনা থাকে এক্স বাই ৱাই একজেক্টলি ধৰা হ'ল লব ইজ ইকুৱেল টু এক্স হৰ ইজ ইকুৱেল টু ৱাই তো ভগ্নাংশটো কি হ'ব ভগ্নাংশ হ'ব আমাৰ এক্স বাই ৱাই এতিয়া প্ৰশ্ন মানে চাব লাগিব শুনিবি এই প্ৰশ্ন মতে কি দিছে বাথো 7:40 7টা এইকণ লগত মিলে সৰাক সাৰে সফে পে লিখ ৰহা হুঁ ল'ৰাটো কোনে গাইছে নেপালী ল'ৰা অ'কে শুনিবি দে কি কৈছে শুনিবি উভয়তে মানে দুইটাতে দেই যদি ভগ্নাংশত যদি লব আৰু হৰ উভয়তে চাই লিখিবলৈ আৰম্ভ কৰি দে থাকি যাব ঐ ল'ৰা আমনি লাগি আছে ল'ৰা অবভিয়াছ আমনি লাগিব কচোন আমনি লগাটো লাগিবই উপায় নাই কিনো কৰিবি আমনি লগাটো খালি এই বস্তু বেছিকৈ প্ৰশ্ৰয় দি নাথাকিবি আমনি লাগিবই চাই আৰু যি মানে কিছুমান কাম কষ্ট কৰিবলগীয়া হয় আমনি লাগে উপায় নাই আৰু কিনো কৰিবি উঠি আহিছোঁ যে হয় মানে চা ভগ্নাংশৰ লব আৰু হৰ চা উভয়তে শুনিবি কি কৈছে ভগ্নাংশটো লব আৰু হৰ উভয়তে যদি দুযোগ কৰা হয় ভগ্নাংশটো হয় 9/11 মানে যদি মই ওপৰত চা এক্সৰ লগত দুযোগ কৰিলোঁ ৱাই লগতো ভগ্নাংশটো পাওঁ 9/11 এটা খতম হোৱা নাই অঁ মানে এক্স কিহৰ লগত দুযোগ কৰিলে নহয় 7 লগত কিহৰ লগত দুযোগ কৰিলে হয় আনচাৰটো ওলাই আছে পিছে হয় নহয় কিন্তু কথা এটা নহয় কিন্তু নহয় চাৰি কথা এটা কওঁ চাবি দেই এইটো হ'ব ছোৱালী এইটো হ'ব 16/22 হ'ব পিছু তই হা যোগ কৰচোন যোগ কৰ 16 কিমান 18 20 2 22 এইটো হ'ব ন 2 9 গুণ 2 11 তো আনচাৰ 16/20 হ'ব মানে কি হ'ব আনচাৰ ফিক্স নাথাকে সেইকাৰণে কৰিবগলগীয়া হয় এতিয়া চা ঘটনাটো কি কৈছে লব হৰ দুইটাতে যদি মই দুযোগ কৰি দিওঁ ভগ্নাংশটো কি বনি যায় এটা আমি বৰ্জপন কৰিব লাগিব কাৰণ এতিয়ালৈকে আমাৰ এনেকুৱা ধৰণৰ সমীকৰণ আমি পোৱা চাই যা
এনেকুৱা ধৰণৰ সমীকৰণ আমি পোৱা নাই সমীকৰণ বনাব লাগিব চল চাই ল 11 ইয়াৰ লগত পূৰণ কৰ 11 পূৰণ x + 2 আৰু 9 পূৰণ y + 2 বৰ্জপূৰণ এক্স্যাক্টলি 11x মানে কি হৈ যাব 11x 11 দুগুণ 22 আরে এইটো বৰ্জপূৰণ নহয় সেইটো সমীকৰণ সমাধান কৰা বৰ্জপূৰণ পদ্ধতি এইটো নৰ্মেল বৰ্জপূৰণ পদ্ধতি 9 সেইটো বৰ্জপূৰণ এনেকুৱা নহয় অ বেলেগ হা অ সেইটো বৰ্জপূৰণ দীঘলীয়া বৰ্জপূৰণ হৈ যায় ইজি হয় খালি হলে হয় কোডে ইজি হবে কিন্তু কোডে গ্যারান্টি ইজি হবে নহয় এইটো কোডে 11x 9y to -9y হৈ যাব এপিনে 22 টো আছেই মা 18 টো এপিনে লৈ আহিলো বাকি 0 কৰি দিলো আমি পাম 11x - 9y 22 পৰা 18 গলে থাকিল 4 = 0 এইটো আমাৰ হ'ব ইকুৱেশ্যন নম্বৰ 1 নেক্সট আমি পাম আকৌ কি দিয়া আছে আকৌ ইমান আমনি লাগিছে লক উঠিয়া গেজা और खुसके आगे जा এইটো বছৰ না হোৱাৰ পিছত 6 নম্বৰ আছে কৰাই ব্লক দিম ফোন গ'ল দেই এটা কোৱেশ্চন চাব হা 9টা অপোনেন্ট হা সানটা মানে লোক সানটালকে লোক পাইম আসু হল যাব সানটা আসু হল যাব সানটালকে পাই লোক ঐ শুনি ল হেৰি এটা নেক্সট শর্টটো কি দিয়া আছে চাই ল নেক্সট শর্ট কি দিয়া আছে লব আৰু হৰ যদি উভয়তে 3 যোগ কৰো 5 ছভাগৰ 5 হয় क्रॉस मल्टीप्लाई मारि दे 6x 18 5y 15 6x 5 रे बिना -5 हो जाए ओए केले कैंडी क्रश के लिए पर गेम नु केले खेलिबा लागि होला मैं गेम नहीं खेलूँ एकदम गेम आइडिया मैं गेम खेली बहुत काम बहुत काम पाऊँ गेम खेल मैं गेम खेली कामो पाऊँ मैं गेम खेलात के मैं 10টা মান ট্ৰিগোনোমেট্ৰিক কুৱেশ্যন দি থম মই কৈ দিম কি কি নাই চাই পোৱা নাই আজিলৈকে কোনটো মাইনাস কোনটো মাইনাস ছোৱালী কাৰণ সোঁফালৰ পৰা বাফালৈ গৈছো এইপিনে কি হৈ আছে নেক্সট স্টেপটো কৰ আকৌ কাটি গেলে ঠিকে আছে এইপিনে আকৌ এইটো লিখি লওক দেখুন 5y -15 থাকি গ'ল কি অঁ ভেৰি গুড
এইটো সমীকৰণ হৈছেহে মানে এতিয়ালৈকে অ শিট ये अभी मनोसा का स्पेस वाला लेते हैं अरे পঢ়াটোৰ কাৰণে অনীহা কৰি নাথাকিবি ল'ৰা অভ্যাস হৈ যাব মানে তই টোপনি লাগিব পাৰে সেইটো একচেপ্ট কৰি ল টোপনি লাগিব পাৰে লাগিছে টোপনি খালি পঢ়াটোৰ লগত মানে অনীহা কৰি থাকিবি ন ৰিলেট কৰি ল'বি যে পঢ়া দেখিলে এই ফিলিংটো ভিতৰি আহি যাব এইটো কৰিবই লাগিব তাৰপিছত মোক ক্লাছ 10 পাছ কৰা কিমান বছৰ হ'ল 12 বছৰ হৈ গ'ল 12-13 বছৰ হৈ গ'ল তথাপি কৰি আছোঁ ন কৰাটো পঢ়াটো পঢ়িবই লাগিব ল'ৰা অঁ এনে আপোনাৰ কোনটো মানে কোনটো অংক অকণমান হেৰি যেন লাগে আপোনাৰ নিজৰ সেই লেভেল এণ্ট্ৰেঞ্চ এই JEE NET মেডিকেল হেৰি হয় ছাৰ JEE ইঞ্জিনিয়াৰিঙৰ নীট টু মেডিকেলত মই দিয়াই নাই ক'ৰবাত গ'লি এণ্ট্ৰেঞ্চ নিদিলোঁ দুইটা বেলেগ বেলেগ বস্তু ন কেনেকৈ ক'বি JEE ইঞ্জিনিয়াৰিঙৰ IIT নীট টু মেডিকেলত নোৱাৰোঁ বুলি কেলৈ ভাবি লৈছোঁ ইজি একো নহয় ল'ৰা ইউটিউবত একো হেৰি নকৰিব তাতকৈ ইউটিউবত ক্লাছ এটা কৰিছা JEE ক্লাছ এটা কৰিছা তেতিয়া গম পাবি কেনেকুৱা পাবি বস্তুটো ফিজিক্স কেমেষ্ট্ৰি যদি JEE লাগিব মেথছ যদি JEE নালাগে মই সঁচা কথা ক'বলৈ গ'লে যদি ইয়াৰ পৰা চাইন্স মানে 10 বছৰ চাইন্স পঢ় ন বহুত বেলেগ দুনীয়াখন হয় বহুত বেলেগ হ'ব আৰু টান হ'ব অনেষ্টলি কৈছোঁ টান হ'ব য়েছ মানে ভয় খোৱা নাই মই কষ্ট যে কৰিব লাগিব সেইটো কৈছোঁ ভয় খোৱা নাই আৰ্টছত লিখিব বুলি কথা নাই লিখিব চাইন্সতো লাগে আৰু কম লিখিব লাগে অঁ একো নোৱাৰিবি পঢ়ি লাভ নাই তেতিয়া আমাৰ বিলিয়নছৰ সাইন্সৰ ষ্টুডেণ্ট যিকেইটা আছে নহয় और कौन साइंस लो लिखा है ये तो साइंस लो बैठ कर से खाली पढ़ातो पढ़े ना ना ভালো স্কুলত পঢ়া ভালটোৱে হায়াৰ ছেকেণ্ডেৰী ডিচাইড নকৰে কিন্তু দেই হায়াৰ ছেকেণ্ডেৰী বহুত বেলেগ হৈ যায় মানে কি সাইন্সৰ ষ্টুডেণ্ট নহয় খালি মানে তাৰ সাইন্সৰ ভাল আছে অঁ কি আছে আপনি আগৰ আমি জয় আছে মই কৰাম ৰ বাকীখিনি লৈ ল'বি মেথছৰ মই কৰাম নাই ছেকেণ্ড ইণ্টাৰ স্কুল একে নাই ছমহীয়া আৰু প্ৰি বৰ্ড একেটা আবে এই যে নতুন আছে যে নতুন সারে কম ভাগ লাগে এরে লাস্ট এটা করতে না বলতে ও পছন্দ হয় বুঝতে পারো ও পরিস্থিতি এরে কম করা লাস্ট কম লাস্ট এখন বুঝি পারে আগে লাস্ট কম ও পছন্দ হয় কোডিটো বনাই কিন্তু অলপ নরে মই 10 দিন এই কমপ্লিট ওই এক সেকেন্ড নিলিখিবি এক সেকেন্ড কিবা এটা ভুল কৰিলোঁ এক সেকেন্ড কিবা এটা ভুল হৈ গ'ল মানে কোনটো হচ্ছে सर हे इक्वेशन की प्लस माइनस माइनस वाली लिखছে স্যার 24 + 33 তো
এইটো ভুল এই কম ভুল 24 আৰু 33 মিলি মানে 9 হে হ'ব লাগিছিল হা হা ভুল একো আনছিল মানে এই কোন হৈছিলে এই 24 মই 11 লিখি দিছিলো 9 হে হ'ব লাগিছিল আনসার ওলোৱা নাছিল ন আনসাৰটো ওলোৱা নাছিল ন হা আনসাৰটো x ওলোৱাকে আছিল মানে x ডাইৰেক্ট ভুল পাবগে লাগে ন লব গোটা গোটা আনসাৰ পাবগে লাগে ভগ্নাংশ ওলাই আছিল আনসাৰটো ভগ্নাংশ ওলাই আছিল মানে কি 9 টো বদলি আমি 11 লিখিছিল 11 লিখিছিল ঠিকানে এইটো ভুল লাগিছিল x कितना बज गया 7:55 अरे बता कितनी का तो बाहर आ गया बड़ी नुकसान हो गया y equal to 11 over 3 को हुआ 81 to নহয় হলো y ইকুয়াল এ সরি 9 হবে সরি 9 বলেছে 99 যে 81 শুদ্ধ করো কই ও সরি ন কর किलोमीटर 9 बजे की सर ও এটি ন করে ইমপ্লাস দে মাইনাস কাট লি ন ইমপ্লাস দে y is equal 9 বক্স কর এর বক্স কর হেইটো Box কর। নাম্বাৰটো নালাগে নাম্বার যা আনসার করে বক্স করছো এর বক্স কর এর বক্স করে দিবি ওয়াই হলো করে দেন এর বক্স কর কইলি বয়া এর বক্স কর ধরে ভগ্না অংশ নহয় অৰো নাই চা হ্যাঁ ভগ্না खेली मिली স্পেলিং ভুল লিখিছ না ভ গৈনগ্ন অনুস্বৰ তলবি এখন বাদল टपका था चल कोई
কিবা আমালে ফেভাৰিট আছে আমাৰ পাৰ্চনেল নিজে কৈছে কিবা চাগে ফ্লিপকাৰ্টৰ মাৰি থৈছে ওলাই कोई पैगाम হৰৰটো চবলে স্পেল কৰিব ओए सा नेक्स्ट क्वेश्चन सर ओए नेक्स्ट क्वेश्चन सर কি আছে ओके আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব শুনিবি আৰু এনেকুৱা কোৱেশ্চনবিলাকত য'ত এজ বা বয়সৰ কথা আহে তাত সদায় ধৰা হলু কি লিখিব লাগে জানো বৰ্তমান ধৰা হলু কি লিখিব লাগে বৰ্তমান লিখি লও স্টাৰ্ট কৰ মানে বৰ্তমান এক্স্যাক্টলি ধৰা হল বৰ্তমান কমাত দিবি জেকবৰ বয়স ইজ ইকুৱেল টু x বছৰ আৰু পুতেকৰ বয়স y বছৰ পুত্ৰৰ বয়স ইজ ইকুৱেল টু পুত্ৰৰ বয়স কিমান y বছৰ এটা কোৱেশ্চন দেই পাঁচ বছৰৰ পাছত ঐ কৈছোঁ না ট্ৰাই কৰ না বস্তু এটা এতিয়া যদি জেকবৰ x বছৰ 5 বছৰৰ পাছত কিমান হ'ব যেনেকৈ ভাবে তোৰ এতিয়া 16 5 বছৰ পাছত 16 + 5 হ'ব ন 5 বছৰ কি হৈ যায় যোগ হৈ যায় জেকবৰ এতিয়া কিমান 5 আর x বুলি ক'লে 5 আৰু x টো পুৰণহে বুজাই ছোৱালী যোগ নুবুজাই নহয় তোৰ এতিয়া 16 5 বছৰ কিবা বুলি ক'লে 16 যোগ 5 হ'ব জেকবৰ এতিয়া কিমান চাই ল জেকবৰ এতিয়া কিমান বৰ্তমান লিখি ৰাখ জেকবৰ এতিয়া কিমান x 5 বছৰ কিমান হ'ব তুই এতিয়া কিমান যদি মই 5 বছৰ হলো কি বুলি কবি কি কৰিবি গুটে কথাটো ক কেনেকৈ কবি 16 plus 5 তো জেকবৰ এতিয়া x 5 বছৰ কিমান হ'ব x plus আৰু পুতেকৰটো কিমান হ'ব ঐ সেইটো পাছত কৰিম সেই কামটো পাছত কৰিম সম্বন্ধটো পাছত বনাম পাঁচ বছৰ আগে জেকবৰ বয়স সাহিল 5 বছৰ আগত জেকবৰ কিমান হ'ব আগত এতিয়া কিমান x + 5 কোনে ক'লে এতিয়া ওপৰত বৰ্তমান লিখি ৰহা যে x + 5 ক'ত চাই আছলো x 5 বছৰ আগত কিমান হ'ব x - 5 হা 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 ওসা গম পাই নাই স্যার কালি মনোনসা আমার লগত কথা এটা টকা কইলে নহয় কি কইলা টকা বুলি কইলে নহয় কা মনোনসা ও টকা বুলি চাই কৈছে কি হল বুলে ভাই ৰেকা হাঁহিলো আমি ইয়াৰ হাঁহি ৰখাব বেটাৰ কেনে দিছে না প্ৰাৰ্থনা ইনে বছৰ লিখিছে সেইকাৰণে প্ৰাৰ্থনাটো চালি অ সিবা তোৰ বাৰু তাই মানে যায় আপোনাৰ ষ্টেজৰ বাই অ এতিয়া তাই
5 বছৰ পাছত কি কৈছে জেকবৰ বয়স পুত্ৰৰ 3 গুণ কিন্তু কোন দিব নেকি তাৰ হা কিন্তু কোন দিব নেকি লোন অ জেকবৰ বয়স 3 পূৰণ কাপলি লিখিব পাৰি এইকেইটা লিখানো প্ৰথম কোৰ্সৰ কাৰণে এইকেইটা লিখাই লৈছোঁ পাৰি এতিয়া চা 5 বছৰ পাছত জেকবৰ বয়স কিমান আছিলে 5 বছৰ পাছত জেকবৰ বয়স কিমান আছিলে x + 5 সেকেন্ড লিখিলে হয় ন 3 পূৰণ পুত্ৰৰ বয়স কিমান আছিলে 5 বছৰ পাছত y + 5 হা নিলিখিলে হ'ব মানে চাইল কোনটো লাইনৰ কথা কৈছ এইখিনি x - এইখিনি নিলিখিলেও হয় বাৰু খালি প্ৰথম লিখিলে ভাল তেতিয়া এক্সামিনাৰে মানে ইমপ্ৰেশ্যনটো ভাল পৰিব যে পুৰা ডিটেইলছত কৰিছে বুলি এনেকা প্ৰশ্ন লৈ দিব কাৰণ লিখোতে নহয় মানে অকণমান ইমপ্ৰেশ্যনতে বহুত হয় কৃষ্ণ নহয় মেট্ৰিকত চাবলগীয়া হয় একেবাৰে নাচাই বুলি নাভাবিবি চাবলগীয়া হয় বহুত কথা আছে এদিন এবাৰ এটা ল'ৰাই অসমীয়াত 100 পাইছিলে তাৰ বহীখন 4জন মানুহে চাইছে মানুহকেইজনৰ মাজত কাজিয়া হৈ গ'ল যে এই বহীখনত কি কাটক বুলি এজনে ক'লে কেনেকৈ দিব 100টো সবে লেংগুৱেজত দিবই নোৱাৰি অসমীয়াত কেলৈ দিলে ইজনক বহীখন আপুনি চাই পেলাই দিয়ক মোক ক'ত কাটিব আপুনি কাটিব নোৱাৰে ইমানেই মজা লাগিছে আছিলে আৰু ছোৱালী এজনী যে তাই 100 পাইছিলে আছামিজটো মানে কেনেকে কৈছিলে নো তাই উপন্যাস কৈ থাকে আৰু এথলিট হয় আৰু তাই পঢ়িবলৈ সময় নাপায় ন চুইমিং কৰে তাৰপিছত তোৰ প্ৰিবৰ আধা দিয়াই নাই তাই আকৌ আহি পেলাই দিছে ৰাজকোটৰ পৰা হা আমাৰ এটা আছিলে ক্লাছ মানে বাইদেউ টিচাৰ পেপাৰ কলম বেছিকে আছে গ'ল তাৰে এবাৰ উঠাইছে ঘৰত গৈছে কোনে আবে নাই ইছু নাই শিবত ই আয় ভাগতে ডিসিশন নাপালে কিন্তু শুনিল 5 বছৰ আগত কি আছে জেকবৰ বয়স পুত্ৰৰ 7 গুণ একদম কিন্তু আগত তো সহনে 7 into x minus 5 x - 5 নহয় পুত্ৰৰ বয়স x - 5 থৈ না আছিল y minus 5 रोज कह जाता है कोई पैगाम है आता पास है यस आई दूसरे लगे टाइम टू साइलेंस टाइम टू रिलेटिव কেতিয়াবা ফাৰ্ষ্ট যায় কেতিয়াবা শ্ল' যায় ডিপেণ্ড কৰে আমাৰ মেণ্টেল ষ্টেটটো কেনেকুৱা হৈছে আমি মেণ্টেলি কেনেকুৱা হা চৰি बस रेडी नाउ হা आज যদি শুনি গলে তাহলে খাতে লাগি দিব পুরোটা ভেঙে দিব ফটোকে বেশি গালে কি মই ইনে দেখি নাকি চাই সব মো চাই আর একবার সে প্রভু আছে নয় একটু শক্তি পূজা পূজা জীবনে পাবেলা আমরা দিয়ে হলো রিজাল্ট হলো যা গগলে একটা লিখিলে না মোবাইল নি ইয়েস আচ্ছা পাস কইলা কি পাস কইলা কি নম্বর নিয়ে নি ওকে কিমান তো দেখা না মেনশন এ প্লিজ গড একবার না 30 গড আদি ঘরটা পাশে খালি না 34 না কাটকে বেশি 36 কাটকে অলপ বেশি 38 না no 38 নহয় 39 নহয় 49 49 69
One piece, 37. 37 না 37 কেন ভালে পাইছা সদায় খাই আছে হয় না প্রথম গানে পুছলা স্যার মই এমসিকিউ যেটো বলৰ মই নকওঁ মই 20 কালে ন 7টা নহয় 8টা শুদ্ধ হৈছে মুখে বেলেগকে বহাই দিলে কেনেকে ইমান ভুল হ'ল এমসিকিউ কিন্তু ফাৰ্ষ্টতে দি থাকেহি আহিলে সেইকাৰণে MCQ প্ৰেক্টিছ কৰিবলৈ এক্সট্ৰাকে কৈছোঁ এতিয়া মই না আদি সময় এটা হে এই আৰডি শৰ্মা নহয় ল'ৰা প্ৰেক্টিছ কৰিলে হ'ব আৰডি শৰ্মা কৰি গৈছিল নি আৰডি শৰ্মা কৰি গৈছিল নি আৰডি শৰ্মাৰ পৰা নাহে আৰডি শৰ্মাৰ কনচেপ্টটো আহিব পাৰে তাৰমানে কেনেকে মানে কৰা মানে অঁ এক্সেক্টলি তাৰপিছত গোটেইটো দি থলো মানে লিখো স্যার ঐ এই প্লাস্টিকের স্টুডেন্টের পড়তে আৰু স্যাৰ মই হেৰি দিলে আউট সিলেবাস যে আহিছিলে গম পাওঁ। স্যার আমাকো নি দিয়ে না স্টুডেন্ট শিৱক স্যাৰ কৈছে ইমান ইজিটো নোৱাৰিলে খেলি দিবি আৰু শিৱক স্যাৰ চোৱাই নাই এই ভার সিদ্ধা সিদ্ধি ছিল রূপা হা আর সিদ্ধা সিদ্ধি ছিল কি দিছিলে সিন ও মেরা নকইলে কেলে এই মেরা আউট ছিল আৰু পঢ়ুৱাই নাই দাদা হার সিদ্ধা সিদ্ধি ছিল রূপা অঁ হর্ষিতা দা ও হর্ষিতা দা মাজুলী গ'ল এনেকেতো গম পাই অকণমান ৰৈ লওঁ অপনয়ন কৰিম এইটো তোৰতো ক্লাছে আছে এই স্যার এখানে মাথা কম হচ্ছে স্যাৰ আপোনাক ফ্লোৰিডাৰ টেবুলটোতে পাৰিবলৈ ধৰি দিব নহ'লে আনি গৈ হ'ব কাৰণ এইটো মেইনটেইন কৰাটো বহুত টান এইটো মানে ফেমটো আছে ন সৰু আছিলে ফেমটো পটককৈ গুচি যায় আৰু সৰু তলৰ ফেমটো গুচি যায় ডাঙৰ ফেমটো টান আমাৰ এটা ল'ৰা আছিলে পাহৰি গৈছে জিতুমণি কলিয়া বুলি ল'ৰা এটা আছিলে সি ডান্স আমাৰ হেৰি ডান্স ইণ্ডিয়া ডান্সৰ লিটল মাষ্টাৰ্ছৰ প্ৰথম ছিজনটো জিকিছিলে যোৰহাটৰ অৰ্ডাৰ আছে এই বিশাল অঁ তেওঁ আনচাৰ আৰু তেওঁ ফেমাছ সেইটো ফেমাছ নহয় নেকি বহুত দিন হ'ল আচ্ছা না আচলৰ একাউণ্টে গৈছে তাই একাউণ্টটো বহুত ডাউনলোড মাৰিছে মই আগতে কোনো ডান্স ইণ্ডিয়া ডান্স আছিলে কি আছে জানো কিন্তু নাচে ভাল পাওঁ দেই তাৰমানে আগতে কিছু সৰু সৰুতে গুঞ্জনো আছিলে গুঞ্জন আৰু গুঞ্জনক বহুত ভাল লাগিছে গোটেই একদম হেৰি হৈ গ'ল আৰু তাই ড্ৰেছ লাষ্টত কিছুমান ফাইনেল দেখিবলৈও ভাল লাগিছে। তাৰ ডান্সটো একদম ভাল এই গুঞ্জনৰ নিচিনা হ'ব লাগে। কি মানে চিলেক্ট কৰিলে কি ৰাস্তা আমাৰ স্কুলৰ দিনত ন আৰু এজনী ছোৱালী আছিলে তাই আই থিংক জিকিছিলে নেকি অনামিকা চৌধুৰী বুলি কয় এই মৰিয়নি পিনে তাই চাৰিকামাপা জিকিছিলে এইটো চাই তাই এতিয়া হেৰি নাই এতিয়া হেৰিলৈ আহিছে অকণমান লাইমলাইটলৈ আহিছে নাহি আকৌ অকণ লাইমলাইটলৈ আহিছে গুঞ্জনক ভাল লাগে নে কোনজনী আছিলে পাহৰিলোঁ অকণমান বেক্স থৈ দিয়ে অঁ গম পালোঁ অকণমানজনী অঁ ইমান ভাল লাগে তাই ড্ৰেছ এনেকুৱাই হ'ব লাগে গোটাই পুৰা একদম কেপৰ নিচিনা ড্ৰেছ কৰে সেইটো কাৰণে পুৰা আৰু আকৌ ইণ্ডিয়ালৈ থকা নাই বাহিৰৰ এইবোৰ মাতি অঁ শুনিবি দেই কথা এটা চা এতিয়া আমাৰ অপনয়ন চা কুৱেশ্যনটো দিছে যে শুনিবি 3.4 কুৱেশ্যনটো শুনিবি তলৰ ৰৈখিক সমীকৰণযোৰ অপনয়ন পদ্ধতিৰে আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা ক 849
চা অপনয়নো ইউজ কৰিবলৈ কৈছে, প্ৰতিস্থাপনো কৰিবলৈ কৈছে, মানে দুবাৰ কৰিবলৈ কৈছে একচুৱেলি। আমি দুবাৰ নকৰোঁ যেনিবা, নহৰক প্ৰতিস্থাপনো নিজে কৰি থাকিবি, নহ'লে অপনয়ন আজি আমি অপনয়নটো কৰিম। সমীকৰণকেইটা কি দিয়া আছে চাই লওঁ। x + y = 5 দিয়া আছে। এই চা এই অপনয়ন পদ্ধতিটোত ন শুনিবি দেই, অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতিত চাওঁ যিমান পাৰোঁ চাই এটা লাগে শুনিল না। অপনয়ন পদ্ধতিত কি হৈছে আৰু প্ৰতিস্থাপন পদ্ধতিত এই যে ধ্ৰুৱকটো এইপিনে থাকিলেও আপত্তি, এইপিনে আনিব লাগে এনেই, কাৰণ আমাৰ কি নাই কৰা নাই একজেক্ট সেইটো মানে এইপিনে থ'লেও দিগদাৰী নাই। তো এইটো 1 নম্বৰ দি দে আৰু তাৰপিছত দি দে 2x - 3y = 4, এই 2 নম্বৰ দি দে। এতিয়া আমি অপনয়নলৈ আহিম। এবাৰ সমীকৰণটা লিখি লওঁ ছাৰ, ওপৰত লিখি লওঁ অপনয়ন পদ্ধতি আমাৰ 3.4 গোটেই কুৱেশ্যন আনচাৰ আছে। টাইম नहीं है স্কেলে লাগে এইডাল কাৰজনী ইয়াতে পৰি আছে, লৈ যায় একেবাৰে ছোৱালী চাই নে ঐ চা অপনয়ন মানে কি? অপনয়নৰ ইংৰাজী নামটো শুনিবি দেই। অপনয়নৰ ইংৰাজী নামটো হৈছে এলিমিনেশ্যন। ৰিয়েলিটি শ্ব' পাতি আছিল নহয়, এলিমিনেশ্যন মানে আঁতৰাই দিয়া, মানে এলিমিনেট হৈ যায় যে নাইকিয়া হৈ যায়। শুনিবি কি কাম কৰ। অপনয়নৰ কাৰণে আমি প্ৰথমতে প্ৰতিস্থাপনৰ কাৰণে কি কৰিছিলোঁ, দুটা সমীকৰণৰ কোনোবা এটা লৈছিলোঁ, লৈ পেলাই তাৰে চলক এটাৰ কাৰণে মানটো উলিয়াই লৈছিলোঁ। ঠিক আছে, ইয়াত এটা সমীকৰণ ল'ব নালাগে, দুটা সমীকৰণ চাব লাগিব। খালি আমি নিজৰ ইচ্ছাৰ চিলেক্ট কৰিব লাগিব চলক মানে ইয়াত চলক দুটা আছে, এক্স আছে ৱাই আছে। আমি মানে কোনটো আঁতৰাম সেইটো ডিপেণ্ড কৰোঁ, কোনটো আঁতৰাম প্ৰথমতে ৱাইও ল'ব পাৰে, এক্সো ল'ব পাৰে, যোনটো আঁতৰাব খোজোঁ কোনটো আঁতৰাম। ৱাইটো আঁতৰাব খুজিছা, ৱাইটো আঁতৰাব খুজিলে বা এক্সটো আঁতৰাব কৈ লৈছোঁ। যোনটোৱে আঁতৰাব খোজ দুইটা সমীকৰণতে সেই চলকটো বা সেই আখৰটোৰ আগত একেটা সংখ্যা থাকিব লাগিব। যেনেকৈ ইয়াত চা এক্সৰ আগত কি আছে, তো ইয়াতো মই এক্সৰ আগত 2 বনাবলৈ কি কৰিম গম পাওঁ, এই গোটেইটোক বাওঁফালে সোঁফালে দুই পিনে 2ৰে মাল্টিপ্লাই কৰি দিম। এইটো হৈ যাব 2x, এইটো 2y হৈ যাব, 5 × 10 হৈ যাব। বা বোলে নহয় মই বোলে ৱাইটোহে আঁতৰাম, তেতিয়া মই এই ৱাইটোৰ আগত কি আনিব লাগিব 3। কেলৈ গম পাওঁ, আচলতে এইটো ইজি হৈ আছে কাৰণে এনেকৈ চাবলৈ সুবিধা হৈছে। যদি ইয়াত 1 আৰু 2 আছে, 1 আৰু 2 লসাগু কিমান 2, ইয়াত 2 বনাব লাগিব। ইয়াত 1 আৰু 3 লসাগু 3, ইয়াত কি বনাব লাগিব 3 বনাব লাগিব। কথা এটা শুনছোন, এইপিনে যদি 3 থাকিলে তেতিয়া একজেক্টলি। এতিয়া চা ইয়াত কি আছে এক্সৰ আগত কি আছে 3ক 2 বনাব নোৱাৰি, 2ক 3 বনাব নোৱাৰি। আমি সেইকাৰণে লসাগু চাবই লাগিব। 2 আৰু 3 লসাগু কিমান 6, 2 আৰু 3 লসাগু 6। তো এই গোটেইটোক 6 বনাব, এইটোক 6 বনাব লাগিব। তো এই গোটেইটোক 2 পূৰণ কৰিব লাগিব, গোটেইটোক 2 পূৰণ কৰিব লাগিব। এইটো 3 পূৰণ কৰিব লাগিব, 2 × 6 কৰিব লাগিব। ইয়াক 2ৰে ইয়াক 3। এতিয়া বাৰু যেনিবা উজু দি থোৱা আছে, সেইকাৰণে কাম এটা কৰিম, মই কাম এটা কৰোঁ চাবি দেই। আৰু এটা কথা শুনি ল, এইটো যেনিবা মই 3y কৰিলোৱেই, এটাতো পজিটিভ 3y, এটা নিগেটিভ 3y। যদি মই যোগ কৰি দিওঁ 3y + - -3y, 3y আৰু -3y মিলি পেলাই কি হৈ যাব, মানে ৱাইটো অপনয়ন কৰি দিলোঁ, মানে আঁতৰাই দিলোঁ। কিন্তু কথা এটা, এতিয়া ইয়াত যদি 2x কৰোঁ তেতিয়া কি হ'ব আকৌ, এইটো যদি 2x কৰি দিওঁ, 2x কৰিলে কি হ'ব চা, এইটো 2x এইটো 2x, যোগ যদি কৰি দিওঁ 4x হৈ যাব, আঁতৰি নাযাব। তো একে চিন থাকিলে কৰি দিব লাগিব বিয়োগ, আৰু বেলেগ চিন থাকিলে কৰি দিব লাগিব যোগ। এতিয়া মই ধৰ এক্সটোকে আঁতৰাব খুজিছোঁ, চিম্পল কথা, এক্সটো আঁতৰাব খুজিলে এক্সৰ আগত নাম্বাৰটো হেৰি কৰিব লাগিব 2 কৰি দিম। কেনেকৈ 2 কৰিম, 2 পূৰণ 1 সমীকৰণ কৰি দিম। কেনেকৈ পাম, 2 পূৰণ লেফ্ট ছাইডটো, আকৌ 2 পূৰণ ৰাইট ছাইডটো। ইয়াত আহিব আমাৰ 2x + 2y = 2 × 5 × 10। এইটো হৈছে 3 নম্বৰ সমীকৰণ। এতিয়া মন কৰিবলগীয়া কথাটো হ'ল যে আমাৰ যিহেতু 1 নম্বৰটো মডিফাই কৰি পেলাই পাইছোঁ, তো 1 নম্বৰ সমীকৰণ মানে 3 নম্বৰটো একচুৱেলি, খালি 1 নম্বৰৰ মডিফাই কৰি থোৱা ফৰ্ম এটা হৈছে
3 নম্বৰটো তো 3 নম্বৰটো আৰু 2 নম্বৰটো আমি সমাধান কৰি দিলে হ'ল 3 নম্বৰ 2 নম্বৰ সবে মিলি আছে কি 2x 2x সেম আছে না সাইন এটো প্লাস যোগ কৰি দিলে হৈ যাব 4x আমি আকৌ আঁতৰাবহে লাগে সেইকাৰণে কৰি দিব লাগিব বিয়োগ 2 পাত 3 বিয়োগ কৰ 3 বা 2 বিয়োগ কৰ মেটাৰ নকৰে কৰিলে হ'ল তো মই 2 বিয়োগ 3 লিখি দিছো 2 বিয়োগ 3 কি পাই যাম এটোকে অপোনেন্ট বুলি কয় এই ষ্টেপটোকে অপোনেন্ট বুলি কয় তো y not wrong x অতৰাম কাৰ আগত মিলি আছে x আগত 2 হৈ গ'ল x আগত 2 হৈ আছে আঁতৰাব গ'ল x আঁতৰাব y আঁতৰাবলৈ 2 আৰু 3 হৈ আছে নহয় নিমিলিব নহয় আঁতৰাবলৈ হ'লে আখৰটোৰ আগৰ সংখ্যাটো একে কৰি ল'ব লাগিব যদি y আঁতৰাবলৈ হোৱা হ'লে মই 2 এ নহয় 3 এ পূৰণ কৰিলোঁ হেঁতেন এতিয়া আছে এটা যে মই 2 টো কি লিখা আছে 2 নম্বৰ প্ৰথম লিখি ল'ম 2x - 3y মাইনাছ এফালটো 2x + 2y লিখিলোঁ ইফালে কি আছে 4 - 10 হৈ যাব 4 - 10 মই কি পামগে 2x - 3y minus 2x plus and minus minus 2y is equal 4 minus 10 is minus 6 মন কৰিবি 2x আৰু minus 2x cancel গুচি গ'ল minus 3y minus 2y মিলি পেলাই minus 5y হৈ গ'ল minus 6 minus minus cancel গ'ল y is equal to 6/5 এটো y ভ্যালু পাই গ'লো এই মানটো তই 1ত বহ 2ত বহ 3ত বহ মিটাৰ নকৰে বহাই দিল ঠিক আছে এটা কি ভামছা y is equal to 6/5 সমীকৰণ কোড পঠিয়াম 1তে বহাই দিম একটু ইজি আছে অকমান প্ৰতিস্থাপন কৰি আমি কি পাই যাম 1 নম্বৰ সমীকৰণটো আছিল x + y = 5 y আমি পালো 6/5 x + 6/5 = 5 তো আমি পাম x = 5 - 6/5 ইয়াৰ পৰা আমাৰ কিমান ওলাব ইয়াৰ পৰা আমাৰ ওলাব x = এটো এটা আছে ন 5 25 বিয়োগ 6 উত্তৰ ওলাব 15 সকল থাকিলে 9 আনসাৰ এবাৰ মিলাই পেলাই আছে না ঠিকে আছে না x টো 19/5 y টো 6/5 মোৰটা আছে ৰ মছা 3.4 ৰ একৰ একটো হা ঠিক আছে বঢ়িয়া শুদ্ধ আছে जीना सिखाया तूने सनम ओ सनम अरे तेरे बिना भी क्या जीना है जीना सनम ओ ইয়াৰ পাছৰ কোৱেশ্চনটো ভাবিব লাগিব যে কোনটো সলভ ললে ভাল হ'ব ইজি হ'ব ইজি ওপৰত বেছ কৰি আমি কামটো কৰিম তেতিয়া বিয়োগ নকৰোঁ চা 3 এ পূৰণ কৰিলে কি হ'লতেন এই 3x 3y হৈ গ'লতেন ন ইয়াত -3 আছে নাই তো -3y আৰু +3y যে মাইনাছ কৰি দিওঁ -3y -3 -6 হৈ যাব যোগ -3y +3y মানে এইটো রুল মনে রাখি থবি সেম সিন থাকিলে যোগ বা বিয়োগ থাকিলে মাইনাস কৰি দিবি বিয়োগ কৰি দিবি আৰু যদি বেলেগ বেলেগ সিন থাকে তেতিয়া যোগ কৰি দিবি Sean, पहले नहीं लिखे ले It is transparent. इकोली चली गाबे आ चले ओ এতিয়া সা সেকেন্ড কোৱেশ্চনৰ অপোনেন্ট কৰিবলৈ কোনটো ইজি হৈ আছে সা কোনটো চলক x নে y টো হা এক্স্যাক্টলি কেলে এইটো 4 বনিয়া আছে এইটো মই 4 বনাব পাৰিম 2 নম্বৰ কোৱেশ্চনটো 2 এ মাল্টিপ্লাই কৰি এনেকে
2 পূৰণ 2 বুলি লিখ চাই মাথা লৈ আহোঁতে তো গোটেই ভাবি গৈছে আহিছোঁ কোনফালে লগাওঁ ইপিনে লগাওঁ নে ইপিনে দিওঁ এইপিনৰ পৰা দিওঁ নে ইপিনৰ পৰা অ' মা তই বেছি পাবি তই শৰাই নিচিনাহে লাগিছে শৰাইবোৰ মানুহবোৰ এনেকৈ থাকিছে চাওঁ কমাব বিয়োগ নকৰিবি এইবাৰ চা চিনটো উল্টা উল্টা আছে ভাবি যাম ছোৱালী মই ইপিনে গুচি যা অ'কে কি কৈছিলোঁ মই আৰম্ভ হ'ব আমাৰ ইয়াত চা যিহেতু এইটো 4 আছে এইটো 2টো 4 কৰিবলৈ ইজি হ'ব তো মই 2ৰে ইকুৱেশ্যনটো পূৰণ কৰি দিম 2 পূৰণ মানে আনচাৰ ওলাব 4x - 4y = 4 এইটো হ'ব আমাৰ চিতা লাগবে আৰু এতিয়া চাৰে আমাৰ কোনটো 2 নম্বৰটো মডিফাই কৰিছোঁ ন তো বেসিক্যালি আমাৰ 2 নম্বৰটো আৰু 1 নম্বৰটো আমি চুজ কৰিব লাগিব এটা মন কৰ ইয়াত y আগত +4 আছে ইয়াত y আগত -4 আছে তো যোগ কৰিলে কাট খাই যাব আমি কৰিব লাগিব 1 যোগ 3 মানে আমি পাম 3x + 4y প্লাস ইপিনে বাওঁফালটো লিখিব লাগিব 4x - 4y ইপিনে 10 যোগ 4 চাইছোঁ দেই ৰক Six by 7 x to can bali oh x = 2 কোন বহাম একত বহাই য'তে বহাওঁ বহালে মই একটো ইজি পাইছোঁ কাৰণে একত বহাম তহঁতি য'তে বহাওঁ কেছ নাই 3x মানে হ'ব 3 পূৰণ 2 4y ইপিনে 10 থাকিব 3 × 6 + 4y = 10 মানে 4y = 10 বিয়োগ 6 ইয়াৰ পৰা ওলাব 4y = 4 মানে y = 4/4 y = 1 so x = 2 পালোঁ y = 1 পাই গ'ল হ'ব আছে চাৰ এটা কথা দেই কেতিয়াবা ন সমীকৰণবোৰ আমাৰ নৰ্মেল নিচিনাকৈ নিদিবও পাৰে যে আমি বনাই ল'ব লাগিব বোলে তলত বোলে ভগ্নাংশ কিবা দি থোৱা আছে বা বোলে কিবাহে কৰি থোৱা আছে সেইবোৰ চব বনাই ল'ব লাগিব আমি
3 নম্বৰ কি আছে 4 নম্বৰ এনেকুৱা আছে নি 3 নম্বৰ কি আছে 3 নম্বৰটো 5x minus 5y minus 4 পেজ নম্বৰ ক'ত নাই এবাৰ বল অঁ কৰ কি দিয়া আছে 3x minus 5y minus 4 is equal to 0 এটা 1 নম্বৰ কৰি লওঁ 2 নম্বৰটো অকণমান অদ্ভুতকৈ দিয়া আছে বনাই ল'ম আমি মানে আমি লিখিব পাৰোঁ 9x minus 2y minus 7 is equal to 0 এইটো ইকুৱেশ্যন নম্বৰ 2 এতিয়া চাই লওঁ দেই এতিয়া চা এই 3x টোক 9x বনাব পাৰি কিন্তু 5y 2y বা 2y 5y বনাব নোৱাৰি যদি মই অকল x টো চুজ কৰোঁ যে অপনয়ন কৰিম তেতিয়াহ'লে 1 নম্বৰ সমীকৰণটো সলালে হ'ব চাই যা দেই যদি মই x টো চুজ কৰোঁ সলাব মানে নাইকিয়া কৰিবলৈ তো অকল 1 নম্বৰ সমীকৰণটো 3 টা মাল্টিপ্লাই কৰি 9x কৰি ল'লে হ'ব কিন্তু যদি মই y টো সলাবলৈ নাইকিয়া কৰিবলৈ বিচাৰোঁ ন ইয়াতো 2 মাল্টিপ্লাই কৰিবলৈ 5 মাল্টিপ্লাই কৰিব লাগিব কেলে কওকচোন অঁ 10 হৈ যাব ন তো দুটা কাম বহোৱাতকৈ এটা কামেই কৰোঁ 1 নম্বৰটো 3 মাল্টিপ্লাই কৰোঁ সেইটোৱে কেতিয়াবা দুই পিনে থাকে বাৰু মিলা 3 4 12 এইটো হ'ব কুৱেশ্যন নম্বৰ 3 এতিয়া মন কৰিব লাগিব যে আমি ক'ৰ পৰা বনাই আছোঁ 1 ৰ পৰা বনাই আছোঁ তো 1 ৰ লগত একো কৰিব নোৱাৰিম 2 লগত কৰিব লাগিব চা 9x আৰু 9x দুটাই পজিটিভ হৈ আছেনে তো একে চিন থাকিলে কি কৰি দিম বিয়োগ ভেৰি গুড তো 2 পৰা 3 বিয়োগ কৰি দিম 9x minus 2y minus 7 বিয়োগ চিন 9x minus 15y minus 12 is equal to 0 minus 0 ইয়াৰ পৰা আমি পাম 9x minus 2y minus 7 minus 9x মাইনাছে মাইনাছে পজিটিভ 15y হৈ যাব মাইনাছে মাইনাছে পজিটিভ 12 হৈ যাব 0 হৈ যাব এই 9x কাটাই গুচি গ'ল মাইনাছ 2y আৰু পজিটিভ 15y মানে পজিটিভ 13y ওলালে আকৌ এই 12ৰ পৰা 7টো বিয়োগ কৰিবলৈ হ'লে আমাৰ কিমান ওলাবগৈ 12 পৰা 5 ওলাব প্লাছ 5 তোমাৰ 13y is equal to minus 5 y is equal to minus 5 by 13 ওলাব লাগে প্লাছ নাই হ'ব কি নম্বৰ 3 নম্বৰ নহয় জানো ঠিক আছে সুধো আছে এতিয়া y মানটো বহাই দিব লাগিব ক'ৰবাত নিজৰ মৰ্জি y মান বহাবলৈ ক'ত ইজি হ'ব গতে বহাই দিওঁ যা একটু ইজি রিলিজ y বক্স কৰিব লাগিব ন বক্সটো কৰি থৈ আহিবি দেই মানে এক্সামতো y is equal to minus 5 by 13 সমীকৰণ 1ত বহাই সমীকৰণ 1ত বহুৱাই তো 1 নম্বৰ সমীকৰণৰ পৰা আমি পাম যে 3x minus 5y minus 4 is equal to 0 3x নাজানো একো খালি 5y ৰ জেগাত মই বহাই দিব পাৰিম minus 5 by 13 minus 4 is equal to 0 3x থাকিলে minus 5 minus 5 plus 25 হৈ গ'ল minus 4 is equal to 0 কাম এটা কৰোঁ 3 টো লসাগুৱে লৈ লওঁ বা 3 লসাগু পাছত ল'ম কাম এটা কৰোঁ 3x টো ৰাখোঁ লসাগু ল'ব লাগিব নাই লসাগু ল'ব এনেও লাগিব তো কাম এটা কৰোঁ লসাগু লৈ লওঁ এইটো 1 এইটো 1 তলত 13 আহিব 1 13 গুণ 13 3x পূৰণ 13 হৈ গ'ল আকৌ ইয়াততো 25 আহিলে ইয়াত আকৌ 4 পূৰণ 13 হৈ গ'ল ইজ ইকুৱেল টু 0 13 ইপিনে গ'লে মাল্টিপ্লাই কৰিলে 0 হৈ যাব 3x ইনটু 13 মানে 39x প্লাছ 25 4 13 52 হয়নে 40 বাৰ অতিকে 52 ইজ ইকুৱেল টু 0 ইনটু 13 আমাৰ ওলাব যে 39x এপিনে ওলাব মাইনাছত 12ৰ পৰা 5 গ'ল থাকিল 7 আৰু 4 গ'ল থাকিল 2 27 শূন্য আমি পাম যে 39x is equal to 27 ইয়াৰ পৰা পালোঁ x is equal to 27 by 39 3 9 যা 3 13 যা 9 by 13 তো x is equal হ'লে 9 by 13 এইটো বক্স কৰি থৈ
আহোয়া খেতি কৰবাক লগি হাতত নাঙাল দিনা ৰাতি কান্দে ফেঁচা কান্দে সৌৰা খেতি কান্দে সৌৰা খেতি চাৰি নম্বৰ কুৱেশ্যনটো দিয়া আছে x/2 প্লাছ 2y/3 ইকুৱেল মাইনাছ হ'ব পৰা এইটো নায়েই মানে ছিষ্টেমতে নাই ঠিক ঠাক কৰি ল'ম 2 আৰু 3 লসাগু 6 2 3 গুণ 6 তো 3x হৈ যাব 3 2 গুণ 6 তো 2 2 গুণ 4y হৈ যাব ইকুৱেল -1 আমি পামগে 3x + 4y 6 টো -1 লগত পূৰণ হৈ গ'লে -6 এইটো ইকুৱেশ্যন নম্বৰ 1 দি থৈ দিম ইকুৱেশ্যন নম্বৰ 1 আকৌ দিয়া আছে x minus y/3 is equal to 3 ইয়াত লৈ এটা আছে 1 আৰু 3 লসাগু 3 1 3 গুণ 3 এইটো 3x হৈ গ'ল minus y is equal to 3 তো আমাৰ 3x minus y is equal to 3 3 গুণ 9 হৈ গ'ল এইটো আমাৰ ইকুৱেশ্যন নম্বৰ 2 প্ৰথম কথা চাব লাগিব যে মিলি আছে নি ইয়েছ মিলি আছে 3x মিলি আছে এক্সট্ৰা খলাব দৰকাৰ নাই জাস্ট খালি 3x আগত পজিটিভ 3x আগত পজিটিভ বিয়োগ কৰি দে বিয়োগ কৰিলে কি হ'ব 3x + 4y minus 3x minus y এইপিনে -6 আৰু -9 হৈ গ'ল মানে আমি পাম 3x + 4y minus 3x plus y is equal to -15 3x আৰু 3x কাটা গ'ল থাকিলে 4y plus y is equal to -15 তো আমাৰ বেসিক্যালি কিবা ঠিক আছে তো এটা 5y is equal to -15 তো বেসিক্যালি y is equal to -15/5 তো y is equal to -3 এইটো হৈ গ'ল আমাৰ y ভ্যালু এটা y মানটো ক'ত বহাম নিজৰ মৰ্জি য'ত বহাম বহাই দিলে হ'ল আৰু y is equal to -3 সমীকৰণ এই দুইত বহুৱাই বহুৱাই 2 নম্বৰ সমীকৰণটো কি দিয়া আছে আমাৰ 3x - y = 9 তো 3x দেই 3x মানে হ'ব 3x - y মানে হৈছে -3 = 9 আমি পাম যে 3x + 3 = 9 ইয়াৰ পৰা আমাৰ ওলাব 3x = 9 - 3 ইয়াৰ পৰা 3x = 6 ইয়াৰ পৰা ওলাব x = 6/3 তো x = 2 তো এইটো আমাৰ আনসাৰ x = 2 আৰু y = -3 Yes, এইগুলো করব আফ্রোগুলো আছে না করব আসলে এইগুলো করব That's it. X, I didn't get that. 11 seconds. That is correct. Us. One second which was right. Okay, move away from here. How many money? 50 minutes.
जमाना छोड़ देंगे हम। তহঁতিতো কাইলৈ আহিবি ৰাও নহ ছোৱালী কাইলৈ আহিবি দে তহঁতৰ স্কুল পৰহিলৈ পা তুমি হটস্পট দি কৰি লোৱা অঁ 2 8 গুণ 2 5 গুণ মানে আমাৰ কি ওলাবগৈ এতিয়া বেচিকেলি 10y plus 10x is equal to 39 into 5/8 3y by 2 5x by 3 6 হৈ গ'ল মানে 3 × 9 10x হৈ গ'ল -12 মানে -12 হৈ গ'ল ভেৰি গুড ঠিকে আছে 3 হৈ যাব y plus x is equal to 39/16 হৈ যাব কাটি দিলোঁ আমি 39 5 যে কিমান তো কিসকে থাকিবলৈ 10y plus 10x is equal to 9 5 45 4 উকলি গ'ল 3 5 15 4 19 195/8 এইটো হৈ যাব আমাৰ দৰকাৰী 3 নম্বৰ সমীকৰণটো 3 নম্বৰ সমীকৰণ হৈ গ'ল এটা 3 নম্বৰ সমীকৰণত 10x পজিটিভত আছে 1 নম্বৰ সমীকৰণত 10x নিগেটিভত আছে তো মই কি কৰিম যে 1 + 3 কৰি দিম কৰিলে দেখিবলৈ কেনেকুৱা হ'ব 9y - 10x plus 10y plus 10x
ইজ ইকুৱেল টু 195/8 ন 195/8 নহয় প্ৰথমটো -12 আহিব ইপিনৰ পৰা প্লাছ 198/95/8 ক্লাছ কেতিয়া কৰে যেতিয়া ইয়াত চা এক্সৰ আগত কি আছে -10 ইয়াত এক্সৰ আগত কি আছে যেতিয়া বেলেগ বেলেগ চিন থাকে মানে -2 আৰু +2 আছে মাজত প্লাছ বহাই দিলে অলপ কাট খাই যাব ন এইটো হৈ যাব 9y - 10x + 10y + 10x এইটো 8টো যদি মই লসাগু লওঁ ইয়াতো 1 টা আছে -12 × 8 হৈ যাব প্লাছ 195 হৈ যাব 10x কাটাই গ'ল 9y 10y 19y হৈ গ'ল আৰু ইয়াত থাকিলেগে 8 এটা ওপৰত থাকিলে -96 + 195 that means 19y is equal to 15 হৈ গ'ল থাকিল 9 নে কি এইটো 9 8 হৈ গ'ল 18 হৈ গ'ল থাকিল 7 নহয় 18 হৈ গ'ল থাকিল 9 8 মোক কিবা এটা ভুল কেলে লাগি আছে বাৰু আনসাৰটো আসলে অদ্ভুত আনসাৰ ওলাইছে যে কিবা এটা ভুল হ'ল তেতিয়ালে শো ভুল হৈছে কিবা এটা মোৰ অলমোস্ট কিবা এটা ভুল হৈছে মানে ঠিকে আছে খালি অলমোস্ট কিবা এটা ভুল হৈছে মোৰ কাৰণ ওপৰত 53 আহিব লাগে মই 99 কেনেকৈ পালোঁ বি কোডে ভুল কৰিছোঁ নি 15 পৰা 6 গ'ল থাকিল 9 19 থাকিলে 18 গ'ল থাকিল 9 ঠিকেই আছে মানে ক'ৰবাত কিবা এটা সৰু ভুল এটা কৰিছোঁ মই 195 9 মই চাইডো ক'লে নিব 15 4 19 ঠিকে আছে এখন হাও কি ভুল হৈছে ৰে 19 to 19 y এইটো আছে আমাৰ 53/19 53 कैसा पाएगा 7 বাৰং 6 ৰাখি 8 বাৰং 96 ঠিকে পাইছোঁ 15 গ'ল থাকিল 9 18 গ'ল থাকিল 9 ঠিকে লিখিছোঁ মই কুৱেশ্যন চাওঁ 3y/2 - 5x/3 ইজ ইকুৱেল টু -2 ঠিকে আছে 2 3 6 হৈ গ'ল 6টো ওপৰলৈ গৈছে 12 হৈ গ'ল ঠিকে আছে 9y 10x ঠিকে আছে ইয়াত পাওঁ আমি 10y 10x ইজ ইকুৱেল টু 2 8 গুণ 2 5 গুণ ঠিকে আছিলে 39/16 কৰিলোঁ নে 39/16 কৰা আছে 39 × 5/8 39 × 5 মানে 150 আৰু 45 মানে ঠিকে আছে ভেৰি গুড তাৰপিছত এই যদি মই যোগ কৰিলোঁ তেনেকৈ কাটি যাব 19y হৈ যাব 19টো হৈ গ'ল ঠিকে আছে তাৰপিছত -12 আৰু যোগহে কৰিব লাগে -12 আৰু 195/8 যোগ কৰিব লাগে যোগে কৰিছোঁ 195ৰ পৰা যদি মই 96 পঠিয়াই দিওঁ মানে 95 উঠাই দিলে 100 হৈ যাব 1 গ'ল 99 হৈ যাব ঠিকেই লাগিছেচোন ভুল কি হৈছেনো মই সৰু একদম মাৰাত্মক ভুল এটা কৰি আছোঁ নি প্লাছ চাচোন নহ'লে এবাৰ কিবা ভুল কৰিছোঁ নেকি মই
হা বহাইছা ভেলুকেইটা বহাইছা ভেলুকেইটা বহাই চালে হৈ যাব ৰদি অঁ কিতাপত দিয়া আছে অঁ কিতাপৰ আনচাৰ এটা চাই দে মোক এবাৰ অনলাইন বোলো উত্তৰটো চাওঁ নিজে কৰা নিজে কৰা এই হেৰি কৰক চাবজেক্ট আছে আপোনাৰ ওচৰত তোমাৰ চাবজেক্ট মানে চব কুৱেশ্যনটো কুৱেশ্যনটো কৈ দিয়া কেছ এইটো কুৱেশ্যন নহয় এবাৰ আনচাৰকেইটা কৈ দিম এবাৰ আনচাৰকেইটা কৈ দিম অঁ এক্সটো আছে 141/38 আৰু সেইটো কৈ দে মাইনাছ চাইনাছ নাই নহয় এইটো বহাই চাওঁচোন এইটো বহাই চাওঁ এইটো যে ওলালে বহাই চাওঁ আমি 53/19 অঁ 19 আৰু 38 লখাগো 38 হা নাযায়তো নাযায় এতিয়া চা 38 মানে 141 আহিব আৰু দুগুণ ন 38 53 দুগুণ হ'ব 106 যদি মই কাটি দিব যাওঁ 6 একে 7 আহি যাব 4 আহি যাব 2 আহি যাব 38 আহি যাব হা অঁ হ'ল অ'কে অ'কে ঠিক আছে এইটোতো কোনোপধ্যে ভুল নাহে ভুল আছে আনচাৰ এইটো মই আনচাৰ চাই লওঁ 3y কি আছে 3y/2 minus 5x/3 হয়নে এইটো নাই এইটো ওলাই যাব ওলাই যাব এনেই এনেকৈ মাৰি অ'কে আচ্ছা ঠিক আছে ঠিকে আছে 99/9 আকৌ 72 2 পাইলো 7 গৈ লাগিলে 1 8 7 15 ঠিকে আছে y লিখিলো এতিয়া y ঋষভ কিবা কৈছিলা ঋষভ কিবা এটা কৈছিলা কিবা কৈছিলা আপুনি এটা নহয় এইটো প্ৰিন্টাৰৰ চাইড না দিছোঁ ইয়াত 9খন পেজ আছে অঁ নহয় এইটো হেৰিটো HDMI লগাই দিলা ইপিনে আছে y মান ক'ত বহাম y মান 2ত বহাই পিছফালে আনচাৰটো শুদ্ধ কৰি থবিচোন দেই পিছফালে আনচাৰ শুদ্ধ কৰি দিলে এটলিষ্ট পাছত চালে মনত পৰি যাব ভুল আছে বুলি y মান পাইছোঁ আমি 99/152 plus x is equal to 39/16 ইয়াৰ পৰা ওলাব কি জানো x is equal to 39/16 minus 99/152 16 152 ঘৰণ যায় 16 152 ঘৰণ যায় কেনেকৈ গম পাম আমি 9 গুণ কৰি চালে কেনে হ'ব অঁ 16 152 ঘৰণ যায় জানো 16 152 আৰু হওক কিমান হ'ব তাহলে নাযায় 2 8 গুণ 16 হা লিখাই দিব অঁ কেইখন লাগে 9খন 9খন 7খন খালি পেজ 9খন আছে আৰু 7টা কপি লাগিব পেজ 9খন আছে ন
ঐ কিহত লোৱা তুমি এইখিনি কুৱেশ্যনছখিনি চেট জি পি টি ষোল্ল আৰু 19 ছয় নগল 54 চাৰি পালে এক টুকেল থাকিলে 5 টুকেল থাকিলে চৰি এক নম্বৰ 9 পাছে হৈছে 14 304 এটা মন কৰিবি 16 মানে এইটো 16 19 গুণ তো 39 পূৰণ 19 আহি যাব মাইনাছ 150 টো দুগুণ হ'ব তো 99 পূৰণ 2 39 19 গুণ কিমান 39 19 গুণ হ'ব 9 9 81 8 টুকেল থাকিলে 3 9 গুণ কিমান 27 8 35 9 3 1 5 9 হ'ব আমাৰ 3 9 27 27 ঠিক আছে 5 9 ওলাবলৈ আমাৰ হ'ব 14 উকলিবৰ 1 3 6 7 7 4 1 আৰু 99 টু যা 9 গুণ 18 টুকেল থাকিলে 18 19 304 11 8 গ'ল থাকিল 3 4 থাকিলে 13 13 9 গ'ল থাকিল 4 7 থাকে 6 5 543/304 ডেটছ ইয়াৰ পিছফালে আনসাৰ কেইটা শুদ্ধ কৰি থক এইটো হৈছে এক্স আনসাৰ আৰু এই কুৱেশ্যনটো অহাৰ চান্স কম ইমান কামবোৰ কুৱেশ্যন নিদিয়ে আৰু দিলে বৰ্ডৰ পাগল আমি হ'ব অনলাইন কৰিব দে Oh, you.